নিশ্চয়কৈ বৰ্তমানৰ যিখিনি পটভূমি আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে কৰবাত নহয় কৰবাত এই গোটেই ঘটনাটো কাশ্মীৰৰ বা পুলৱামাৰ সৈতে লিংক হৈ আছে নেকি সেই গোটেই বিষয়টো সেই এংগলটো এই মুহূৰ্তত দেশৰ যিসমূহ নিৰাপত্তা সংস্থাই এই গোটেই বিষয়টো অনুসন্ধান কৰি আছে তেওঁলোকে চাই আছে ৰাজদীপ এই মুহূৰ্তত মই গোটেই বিষয়খিনি একাধিকক্ৰমে বিগত এটা সপ্তাহৰ যেটো ডেভেলপমেন্ট এতিয়া আহি পৰিছে মৰাদত কিছু তথ্য আহি পৰিছে সেইখিনি মই জনাব বিচাৰিছো আমাৰ দৰ্শকসকলক জম্মু কাশ্মীৰত এসপ্তাহ আগতে ডক্টৰ আদিল আহমেদ বুলি এগৰাকী চিকিৎসকক গ্ৰেফতাৰ কৰিছিল জম্মু কাশ্মীৰ আৰক্ষীয়ে তেওঁলোকৰ যেটো ইন্টেল আছিল সেই ইন্টেলৰ ভিত্তিত আৰু সেই আদিলৰ পৰা জেৰা কৰোতে বহুখিনি তথ্য লাভ কৰিছিল জম্মু কাশ্মীৰ আৰক্ষীয়ে আৰু সেই তথ্যৰ ভিত্তিত ডক্টৰ আদিল আহমেদে দিয়া তথ্যৰ ভিত্তিত আল ফালাহ হাস্পতাল ফৰিদাবাদ অভিকেন্দ্ৰ দিল্লী এনচিআৰ তাত তেওঁলোকে অভিযান চলাই জম্মু কাশ্মীৰ পুলিচে তাত হাৰিয়ানা আৰক্ষীয়ে সহযোগ কৰে 360 কেজি আৰডিএক্স সোৰা সক্ৰিয় কাৰ্টিজ গুলিৰ সেয়া উদ্ধাৰ কৰে আৰু তাৰ পিছত তাতে মুজাহিল চাকিল বুলি এজন চিকিৎসকক গ্ৰেফতাৰ কৰে জম্মু কাশ্মীৰ আৰক্ষীয়ে আৰু এই ঘটনাক্ৰম কালি পুৱাৰ ভাগৰ এই ঘটনাৰ পিছতেই ডক্টৰ উমৰ যিজনৰ ওপৰত এতিয়া সন্দেহ হৈছে প্ৰাইম সাসপেক্ট বুলি ওলাই আহিছে এই মুহূৰ্তত সকলো লিংক হৈছে সেই ব্যক্তিজনে এই হুন্ডাই i20 যিখন গাড়ী সেই গাড়ীখন চলাইছিল বুলি খবৰ আহিছে এতিয়ালৈকে তেওঁ ঘৰ কাশ্মীৰৰ পুলৱামাত আৰু ইতিমধ্যে জম্মু কাশ্মীৰ আৰক্ষীয়ে তেওঁ ঘৰত পুলৱামাৰ তেওঁ পৰিয়ালৰ তেওঁ দুজনকৈ ভায়েকক ইতিমধ্যে আটক কৰিছে সোধা পোছা কৰিছে আৰু পৰিয়ালৰ লোকৰ জেৰা চলাইছে কিন্তু আটাইকেজন যদি আপুনি লক্ষ্য কৰে আটাইকেজনে চিকিৎসক শিক্ষিত ব্যক্তি আৰু আটাইকেজনৰ কৰবাত নহয় কৰবাত তেওঁলোকৰ জম্মু কাশ্মীৰ কানেকচন এটা পুলৱামা কানেকচন এটা এই গোটেই বিষয়টোত আছে গতিকে নিৰাপত্তা সংস্থাসমূহে এই বিষয়টোত এই মুহূৰ্তত গুৰুত্ব দিছে যে এই ঘটনাত যি অভিকেন্দ্ৰ সেই অভিকেন্দ্ৰ কাশ্মীৰৰ পুলৱামা নেকি বা পুলৱামাত যি ঘটনা সংঘটিত হৈছিল তাৰপিছত পহেলগামৰ পিছত আমি যদি চাওঁ এই ঘটনা কৰবাত এই গোটেই ঘটনাখিনি লিংক হৈ আছে নেকি এইখিনিতে মই এটা কথা ক'ব বিচাৰিছো যে 9জনকৈ ব্যক্তিৰ যে দুৰ্ভাগ্যজনকভাৱে মৃত্যু হৈছে প্ৰায় 20ৰ পৰা 25 জন লোক আঘাতপ্ৰাপ্ত হৈছে এতিয়ালৈকে চৰকাৰী তথ্য এতিয়ালৈকে সম্পূৰ্ণৰূপে অফিচিয়েল যেটো প্ৰতিবেদন সেই প্ৰতিবেদন এতিয়াও আহি পৰা নাই যেহেতু তদন্তকাৰী সংস্থাসমূহে নিয়াকে ধৰি এনএসজিকে ধৰি ফৰেনচিকৰ দল দিল্লী পুলিচ স্পেচিয়েল সেল সকলো এই মুহূৰ্তত লাগি আছে যে প্ৰকৃততে কি হৈছিল ঘটনাটো কিন্তু যিখন গাড়ী বিস্ফোৰণ হৈছে ধৰা হল যে গাড়ীখন যদি এই মুহূৰ্তলৈকে যদি সিএনজিৰ কাৰণে বিস্ফোৰণ হল হয় তেনেহলে ইমান এটা বৃহৎ পৰিখৰত তাৰ প্ৰভাৱ নপৰিলে হয় কাৰণ গাড়ী জ্বলি গলে কাৰিকৰী বিজুতি হলে বিস্ফোৰণ হলে সিলিন্ডাৰ এটা ব্লাষ্ট হলে তাৰ যিটো পৰিখৰ সেই পৰিখৰ ইমান ব্যাপক নহয় লালকিল্লাত কালি যি স্থানত এই ঘটনাটো হৈছে প্ৰায় 100 পৰা 150 মিটাৰলৈকে তাৰ প্ৰভাৱ সুস্পষ্ট আমি কালি নিখা যি প্ৰতিবেদন কৰিছিলো গ্ৰাউণ্ড জিৰোৰ পৰা তাত আমি দেখুৱাইছো যে কেনেদৰে এয়াৰবেগ খুলি গৈছে প্ৰায় 100 মিটাৰ দূৰত থকা এখন গাড়ীৰ চালকজনে নিজে আমাৰ আগত তেওঁ ভাষ্য প্ৰদান কৰিছে গতিকে তেনে ক্ষেত্ৰত ইয়াৰ যিটো ইন্টেন্সিটি হেতু যথেষ্টখিনি বৃহৎ আছিল প্ৰভাৱ যথেষ্ট বৃহৎ আছিল আৰু সেই কাৰণে ইমানখিনি লোক আঘাতপ্ৰাপ্ত হৈছে কিন্তু এটা কথাও ক'ব লাগিব যে লালকিল্লাৰ জামা মছজিদ বা সেই যিটো অঞ্চল গেট নম্বৰ 1 মেট্ৰো লালকিল্লাৰ সেইখিনি অত্যন্ত জনবহুল এক অঞ্চল অৰ্থাৎ তাত সাধাৰণতে সেই সময়খিনিত মানুহ খোজকাঢ়ি যাবৰ কাৰণে অসুবিধাৰ সৃষ্টি হয় ইমানে বেছি তাত ভিৰ থাকে যেহেতু চান্দনি চক বা আশে-পাশে কেইবাখনো ডাঙৰ বৃহৎ বজাৰ আছে আৰু এক ব্যৱসায়িক অঞ্চল গতিকে ভিৰ তাত যথেষ্টখিনি আছিল কিন্তু প্ৰশ্ন হৈছে যে কেনেদৰে সেই বিস্ফোৰক ভৰ্তি গাড়ীখন যদি তাত যি সন্দেহ কৰা হৈছে যে বিস্ফোৰক আছিল কাৰণ বিস্ফোৰক নটকা হলে ইমান এটা বৃহৎ পৰিখৰ প্ৰভাৱ নপৰিলে হয় কেনেদৰে দিল্লীৰ মাজমজিয়াত আহি গাড়ীখন তাত আহিবলৈ পালে দুই নম্বৰ বিষয় ইতিমধ্যে ডক্টৰ কানেকচন যেটোৰ কথা কোৱা হৈছে তেনেহলে ফৰিদাবাদত যেটো ৰেড হল ইন্টেলৰ ভিত্তিত যিজন ডক্টৰ মুজাহিল চাকিল যাক গ্ৰেফতাৰ কৰা হল যাক খোদা পোছা কৰি আছে এই মুহূৰ্তত এই ঘটনাটোৰ লগত উমৰৰ কিবা কানেকচন আছিল নেকি বা উমৰ মুজাহিল চাকিল আদিল আহমেদ এই সকলো তেওঁলোকে স্লিপাৰ সেল হিচাপে কাম কৰিছিল নেকি এই ধৰণৰ কথা এই মুহূৰ্তত চৰ্চিত হৈ আছে কিন্তু এটা কথা ঠিক যদি এটো এটা ডিজাইন হয় তেনেহলে এক বৃহৎ কুটাঘাটৰ পৰিকল্পনা আছিল হয়তো যিখন গাড়ী দিল্লীৰ চেন্ট্ৰেল দিল্লীৰ ফালে আহি আছিল লালকিল্লাৰ পৰা হয়তো এনেকুৱা পৰিকল্পনা আছিল নেকি
যে চেণ্ট্ৰেল দিল্লীৰ ওচৰে পাজৰে অঞ্চলত এক তাত এই ধৰণৰ বিস্ফোৰণ কৰা আৰু অধিক লোকক হতাহত বা ক্ষতি কৰা এই ধৰণৰ পৰিকল্পনা আছিল নেকি এই ধৰণৰ এই মুহূৰ্তত যথেষ্টখিনি প্ৰশ্ন আহিছে নিশ্চয়কৈ প্ৰাঞ্জল আমি আৰু এটা খবৰ জনাই লওঁ দিল্লীৰ বিস্ফোৰণক লৈ মঙলবাৰে গৃহ মন্ত্ৰালয়ত গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হৈছে আৰু সেই আহতসকলৰ স্বাস্থ্যৰ বুজ লৈ বৈঠকৰ সন্দৰ্ভত সদৰি কৰিছে গৃহমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীকো ফোনযোগে প্ৰাথমিক তথ্য দিছে গৃহমন্ত্ৰী আৰু চিকিৎসালয়ৰ সূত্ৰ অনুসৰি বিস্ফোৰণত যি ৯জনকৈ লোক নিহত হৈছে সেই সন্দৰ্ভতো কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে গতিকে আজি সেই যিখন গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে যিখন বৈঠকৰ কথা কালি উল্লেখ কৰিছে ঘটনাৰ পিছত সেই বৈঠকখনত মূলতঃ কেনেকুৱা কি বিষয় আলোচনা হ'ব পাৰে কেনেকুৱা কি ব্যৱস্থা গ্ৰহণ কৰা যাব পাৰে বৈঠকখনত সেয়া মই আপোনাৰ পৰা জানিব বিচাৰিম নিশ্চয়কৈ ৰাজদীপ বৈঠকখন ইতিমধ্যে নৰ্থ ব্লকত 11 বজাত নিৰ্ধাৰিত কৰা হৈছিল আৰু য'ত কেন্দ্ৰীয় গৃহ সচিব উপস্থিত থাকিব য'ত আইবিৰ সঞ্চালক তপন ডেকা উপস্থিত থাকিব দেশৰ নিৰাপত্তা সংস্থাৰ মুৰব্বীসকল তেওঁলোক উপস্থিত থাকিব আৰু মূলতঃ সমগ্ৰ দেশতে এতিয়া ৰেড এলাৰ্ট জাৰি কৰা হৈছে সকলোবোৰ ৰেল ষ্টেচন সকলোবোৰ বিমান কোট আদিকে ধৰি সকলো অঞ্চল যিবোৰত জনসমাগম বেছি হয় বজাৰ সমাৰ সকলোতে ৰেড এলাৰ্ট জাৰি কৰা হৈছে আৰু দেশৰ কাৰণে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ কাৰণে কালিৰ যেটো ঘটনা অত্যন্ত স্পৰ্শকাতৰ কাৰণ ঘটনা আমি যদি চাওঁ পুনৰবাৰ কৈছো যেহেতু এটা জম্মু কাশ্মীৰৰ সৈতে এটা লিংক আছে গোটেই যেটো ক্ৰনলজি ঘটনাক্ৰম আমি যদি চাওঁ তেনেহলে নিশ্চয়কৈ ই এক চিন্তনীয় বিষয় আৰু সেই কাৰণে এই মুহূৰ্তত নৰ্থ ব্লকত এখন গুৰুত্বপূৰ্ণ এই বৈঠকখনৰ আয়োজন কৰা হৈছে য'ত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে আটাইবোৰ নিৰাপত্তা সংস্থাৰ যিবোৰ বিষয়া আছে তেওঁলোকৰ সৈতে বহিব সঞ্চালকসকলৰ সৈতে বৈঠকত বহিব আৰু তেওঁলোকৰ পৰা এই গোটেই ঘটনাটোৰ ব্ৰিফ নিশ্চয় গৃহমন্ত্ৰীয়ে ল'ব আৰু প্ৰধানমন্ত্ৰীয়ে নিজেই কালিৰ পৰাই গোটেই বিষয়খিনি তেওঁ নিজেও পৰ্যালোচনা কৰি আছে আৰু দেশৰ কাৰণে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ কাৰণে এই সময়খিনি কিন্তু অত্যন্ত জটিল আৰু স্পৰ্শকাতৰ ৰাজদীপ